সমষ্টিৰ প্ৰাৰ্থী গুৱাহাটী বিজুলী কলিতা মেধি আপোনালোকৰ পৰা আশীৰ্বাদ ল'ব আহিছে সকলোৱে আশীৰ্বাদ কৰিব 7 তাৰিখে পদুমৰ পৰা ভোট দিব দেই চিনি পাইছে ন বাইদেউ প্ৰাৰ্থী দাদা আমাৰ প্ৰাৰ্থী 7 তাৰিখে সকলোৱে আৰু পদুমৰ পৰা ভোট দিব লাগিব নহয় জানো ইয়াতে নে ঘৰ বাইদেউ আমাৰে হয় প্ৰাৰ্থীৰ মানুহ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা এই নিৰ্বাচনত আপোনালোকৰ সহযোগিতা দেখি আমি সঁচাকৈ আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছো আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো আশা কৰিছো আপোনালোকৰ সহায় সহযোগিতাই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যে আমাক প্ৰক্ষেপ কৰিছে আগন্তুক 7 তাৰিখৰ নিৰ্বাচনৰ বাবে আপোনালোকৰ সহায় সহযোগিতাত পদুম ফুল খুব সুন্দৰভাৱে জিলিকি থাকিব এইটো আমি দৃঢ় বিশ্বাসী হৈছো গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছো প্ৰধান সমস্যা বুলি এতিয়া মই বিশেষকৈ তেনেকুৱা সমস্যা একো দেখা নাই কাৰণ আমাৰ যিকেইটা সমস্যা আছিল বিশেষকৈ গুৱাহাটীখনত কৃত্ৰিম বান আৰু বিশুদ্ধ খোৱা পানী ইতিমধ্যে আমাৰ চৰকাৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি আছে আৰু কৃত্ৰিম বানো বহুতখিনি ৰোধ হৈছে গতিকে এই দুটাই আমাৰ সমস্যা আছিল আৰু এটা সমস্যা আমাৰ পাহাৰ অঞ্চলত আছে আমাৰ এভেকশ্যনৰ সমস্যা আৰু ইতিমধ্যে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ লগত আমি কথা পাতিছোঁ আৰু সেই সমস্যাটো এতিয়া সমাধানৰ পথত গতিকে সুন্দৰভাৱে যিখিনি ৰাইজৰ সমস্যা আছিল সকলো সমস্যা এতিয়া সমাধানৰ পথত গতিকে আগন্তুক দিনত আমিও আমাৰ যিখিনি কৰণীয় থাকিব ৰাইজৰ কাৰণে সেইখিনি সদায় ৰাইজৰ লগত আলোচনা কৰি আমি যেতিয়া ডেপুটি মেয়ৰ আছিলোঁ তেতিয়াও আমি সকলো কাম ৰাইজৰ লগত আলোচনা কৰিছিলোঁ গতিকে আগন্তুক দিনত ঈশ্বৰে যদি ৰাইজৰ সহযোগত ৰাইজৰ সমৰ্থনত আমি সাংসদ হিচাপে যেতিয়া আমি জয়যুক্ত হ'ম তেতিয়াও আমি ৰাইজৰ লগত আলোচনা কৰি সকলোখিনি যিমানখিনি আমাৰ কৰণীয় থাকে সেইখিনি আমি আগন্তুক দিনতো কৰি যাম বুলি পেলাই আমি আমাৰ নিজৰ ওপৰতে সেইখিনি বিশ্বাস আছে খুব সুন্দৰ সঁহাৰি এতিয়া আপোনালোকে দেখিছে যে আমি এতিয়া এটা মণ্ডলৰ উদ্যোগত আমি মানে আমি এটা ৰেলী কৰিম গতিকে আপোনালোকে দেখিছে যে এটা মণ্ডলত ইমানখিনি আমাৰ ৰাইজৰ উপস্থিতি আৰু ৰাইজৰ সহযোগিতা গতিকে ইয়াতকৈ আৰু ডাঙৰ কথা ইয়াতকৈ আৰু ভাল কথা একো হ'ব নোৱাৰে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত